প্ৰতি মাননীয় জিলা আয়ুক্ত মহোদয় কামৰূপ আমিনগাঁও মাননীয় কমলপুৰ ৰাজচক্ৰবৰ্তী মহোদয়ৰ জৰিয়তে বাহেতা চাৰিআলি ৫ জুলাই ২০২৫ মঙলবাৰ বুধবাৰে আৰু স্যাৰ যেন আমি ১৫ দিন পিছত অনুৰূপ পৰিৱেশ এটা কৰিব লগা নহয় তাৰ বাবে আপোনালোকক আমি অনুৰোধ জনাইছোঁ আপোনালোকে যে ব্যৱস্থাটো লয় ইয়াত বৰষুণ এটা হোৱাৰ পিছত কোনখিনি গাঁত কোনখিনি ওখ কোনোৱে গম নাপায় মাত্ৰ আমি ইয়াৰ মানুহ বাবে সদায় সহযোগ কৰোঁ বাবে আমি গম পাওঁ এইখিনি জেগা বেয়া মুখতেই পৰে টাইপৰ কথাবিলাক হৈছে কাৰণ আমি বিশ্বাস কৰা চৰকাৰখনৰ দিনত এনেকুৱা এটা অবিশ্বাসৰ কথা হ'ব নালাগিছিল মানুহবিলাকে প্ৰশ্ন কৰিছে আমি এই দলৰে মানুহ এই আপোনালোক কিয় আগবাঢ়ি আহিছে ৰাইজৰ স্বাৰ্থ প্ৰথম তাৰপিছত বাকীবোৰ কথা কোনোবাই বেয়া পাব পাৰে তালৈকে আমি ভ্ৰক্ষেপ কৰা মানুহ আমি নহয় ৰাইজৰ স্বাৰ্থ প্ৰথম থাকিব তাৰপিছত বাকী কথা আমি পাতিম ইয়াত মেনেজৰ কথা 100% মেনেজৰ কথা আছে নিৰ্মাণকাৰী সন্থাই ইয়াৰ পৰা পলায়ন কৰিছে তাত আপোনালোকে অকণমান যদি আপোনালোকে বিচাৰে ইয়াত এটা আপোনালোকে প্ৰতিবেদন প্ৰস্তুত কৰক ৰাস্তাটোৰ এটা ওখ এটা পৃষ্ঠৰ তলত নামি যোৱা মাজে মাজে ব্লকবিলাক ওলাই অহা আমি ইয়াত ২-৩ দিন তেওঁলোকৰ মোহৰিক কৈছোঁ এইখিনি উঠাব লাগিব বুলি কিন্তু তেওঁলোকে পলায়নবাদী মনোভাৱ ল'লে আৰু আমি গম পোৱা মতে PWDৰ আমাৰ ইঞ্জিনিয়াৰে কোৱা মতে মাত্ৰ 200 মিটাৰহে কামৰ হেনে এলটমেণ্ট হৈছিল এই বাকীখিনি মানুহ মৰক তেওঁলোকৰ কৰিবলগীয়া একো নাই গতিকে আমি ধৰিছোঁ যিহেতু কামটো কৰিহে আমি সমাপ্ত কৰিম বুলি আমাৰ ৰাইজে কথা দিছে মেডিকেললৈ লৈ গৈছোঁ গতিকে ইমান এটা যন্ত্ৰণাদায়ক পৰিৱেশৰ মাজত আমি জীয়াই আছোঁ এই যিটো কাৰ্যসূচী হাতত লৈছোঁ কোনো উদ্দেশ্য প্ৰণোদিত কাৰ্যসূচী নহয় কোনো ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত হৈ থকা নাই মাত্ৰ ৰাইজৰ মৰ্মবেদনা প্ৰশাসনে যেন বুজে বিভাগে যেন বুজে তাই বুজি উঠি যেন এই অঞ্চলৰ ৰাইজক যেন তেওঁলোকে আশ্বস্ত কৰে ইয়াত গৰু নাই ইয়াত মানুহ আছে বেলেগ অঞ্চলৰ মানুহে এই আমাৰ অঞ্চলৰ মানুহক হাঁহে যে আপোনালোক বৰ গুৱাহাটীৰ ওচৰৰ মানুহ কিন্তু ৰাস্তাৰ পথ দেখিলে দেখোন আপোনালোকৰ জকাই চুতীয়া গাঁও যেন লাগে গতিকে তাৰ সমাধান উঠে ১৫ দিনৰ সময়সীমা দি আমি ইয়াতে প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ চক্ৰবিষয়া মহাশয়ৰ জৰিয়তে DC মহাশয়লৈ প্ৰেৰণ কৰিছোঁ ১৫ দিনৰ ভিতৰত যদি ৰাস্তাৰ নতুন ৰূপ আমি দেখা নাপাওঁ ১৫ দিনৰ দিনা ১৬ দিনৰ দিনা ইয়াত আমি অৱস্থান ধৰ্মঘট কৰি সমগ্ৰ দিনটো ইয়াত আমি কোনো ধৰণৰ যান বাহনৰ চলাচল বন্ধ কৰি দিম গতিকে আমি আশা ৰাখিম প্ৰশাসনে যেন আমাৰ হৃদয়ৰ ভাষা বুজি পায় এইখিনি আমাৰ ক'বলগীয়া আজি ৫ জুলাই তাৰিখ বুধবাৰে আপোনালোক সকলোৱে দেখিছে বাহেতা চাৰিআলিৰ ৰঙিয়া পথৰ যি বিপদসংকুল ৰাস্তা যি ৰাস্তাৰে অহা যোৱা কৰাৰ ফলত বহু কেইগৰাকী মানুহ মৃত্যুমুখলৈকে আগবাঢ়ি যাব লগা হৈছিল দৈৱক্ৰমে তেওঁলোকে এতিয়ালৈকে মৃত্যুবৰণ কৰা নাই যোৱা বুধবাৰে আমাৰ চকুৰ সন্মুখত এটা ঘটনা ঘটিছে ৰাতিপুৱা 10:30 বজাত এখন ই ৰিক্সাত প্ৰায় 6 গৰাকী মহিলাই কিবা এটা মাংগলিক কাৰ্যত যাই থাকোঁতে অলপ আগতে থকা গাঁতবোৰত পৰি পানী আছিল সেইটো যেন এটা পুখুৰীহে বেলেগৰ মানুহে গম নাপাব সদায় আমি সহযোগ কৰোঁ কাৰণে কোনখিনি ৰাস্তা ভাল কোনখিনি বেয়া আমি গম পাওঁ সদায় মনত ভয় থাকে গম নোপোৱা মানুহৰ কিবা এক্সিডেণ্ট হ'ব নেকি বুলি সেই ভাৱটোক সঁচা ৰূপত প্ৰতিপন্ন কৰি বুধবাৰে এগৰাকী মহিলা সেই পানীত পৰি ভৰিখন ভাঙি যায় কাপোৰ কানি ফাটি যায় কান্দি মহিলাগৰাকীয়ে কৈছে মই মাংগলিক কাৰ্যত গৈ আছিলোঁ কিন্তু চাৰিআলিৰ মানুহ ইমান অসচেতন যে ৰাস্তাৰ কাৰণে তেওঁলোক ওলাই নাহে আমি লাজ পাই আজি এই এটা অনুষ্ঠান কৰিছোঁ মই ইয়াতে ক'ব বিচাৰিছোঁ সেইদিনাই 4 জুলাই তাৰিখে ঠিক 2টামান বজাত এগৰাকী পুৰুষ ব্যক্তিয়ে এই ৰাস্তাতে এখন ই ৰিক্সা আহি থকা অৱস্থাত ই ৰিক্সাখন বাগৰি পৰাৰ ফলত মানুহজনৰ কঁকালখন ভাঙি যায় আৰু মানুহগৰাকীয়ে খোজকাঢ়িব নোৱাৰা হয় আৰু আমাৰ মাজত থকা সমাজকৰ্মী বাবুল